ছাত্ৰ-ছাত্ৰীসকল তেজস্ক্ৰিয়তা এটা আউট অফ দা সিলেবাস টপিক হয় এটো আগতে আছিল এতিয়া নাই আমি তেজস্ক্ৰিয়াৰ ডিটেইলছত নাযাওঁ অকল জানিব কাৰণে এই সৰু ভিডিওটো মই প্ৰস্তুত কৰিছো তেজস্ক্ৰিয়তা কাক বোলে কিছুমান তেনেকুৱা পৰমাণুৰ আইসোটোপ থাকে যাৰ পৰা কিছুমান স্বতঃস্ফূৰ্তভাৱে কিছুমান বিকিৰণ নিৰ্গমন হয় স্বতঃস্ফূৰ্তভাৱে তাৰ মানে হেতু কিবা একো কৰিব নালাগে নিজে নিজে তাৰ পৰা কিছুমান বিকিৰণ সৃষ্টি হয় বা তাৰ পৰা ওলাই যায় আৰু সেই ওলাই যোৱা সেই পৰিঘটনাটোক আমি তেজস্ক্ৰিয়া ইংলিছত ৰেডিও এক্টিভিটি বুলি কম সেই নিউক্লিয়াছবোৰক তেজস্ক্ৰিয় নিউক্লিয়াছ বুলি কোৱা হয় যিবোৰ নিউক্লিয়াছত ৰেডিও এক্টিভিটি বা তেজস্ক্ৰিয়তা তো দেখা পোৱা যায় হেবিলাক আমি তেজস্ক্ৰিয় নিউক্লিয়াছ বুলি কম কিছুমান নিউক্লিয়াছ বা ইয়াৰ কিছুমান আইসোটোপ প্ৰাকৃতিকভাৱে তেজস্ক্ৰিয় ইহতৰ নিৰ্গমন কোনো বাহ্যিক কাৰকৰ প্ৰয়োজন নাই নিৰ্গমন আৰু বেলেগ নিউক্লিয়াছতকৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোক তেজস্ক্ৰিয় অৱক্ষয় বুলি কোৱা হয় কিছুমান তেনেকুৱা পৰমাণু আছে কিছুমান মৌল আছে যেনেকৈ ইউৰেনিয়াম ৰেডিয়াম থৰিয়াম ইহতৰ কিছুমান আইসোটোপ আছে সকলো নহয় যিবোৰ প্ৰাকৃতিকভাৱে তেজস্ক্ৰিয় অলপ আগতে যে কোৱা হৈছিলে যে যিবোৰ ৰশ্মি বা যিবোৰ বিকিৰণ তাৰ পৰা নিৰ্গমন হয় তাৰ তিনি প্ৰকাৰ হ'ব পাৰে আলফা ৰশ্মি হ'ব পাৰে বিটা ৰশ্মি হ'ব পাৰে গামা ৰশ্মি হ'ব পাৰে আলফা ৰশ্মি কি হয় হিলিয়াম নিউক্লিয়াছ বিটা ৰশ্মি হ'ব ইলেক্ট্ৰন বা পজিট্ৰন আৰু গামাৰ একো নহয় হেতু জাস্ট এটা ফটন হ'ব পাৰে বৰ শক্তিশালী সো তেজস্ক্ৰিয়তা যেটো পৰিঘটনা আছে আমি এটো আগনাবাৰো ইয়াৰ পুনে পুনে যাম নিউক্লিয় বিক্ৰিয়াত